তো গুড ইভিনিং গাইজ। এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰত। এতিয়া বহি ল'লোঁ আমি গাড়ীত বহি ল'লোঁ আমি। যে আমাৰ লগৰবিলাক কৈ আছে এ চি নাই নেকি বোলে, এ চি নহ'লে গৰম লাগিব বুলি কৈ আছে। তো এ চি আছে, এ চি লগাই দিম এতিয়া কৰি কৈছে। গাড়ীটো দৰ্জাটো বন্ধ কৰি লওঁ বুলি কৈ আছে আৰু ছিট বেল্ট লগাব কৈ আছে। আৰু এইফালে এইজনে দি আছে কেবেল, যিকেহে মোবাইলত চাৰ্জ নাই, চাৰ্জ কৰি লওঁ বুলি, সেইটো কাৰণে চাৰ্জ কৰি আছে। এতিয়া আমি যাম, ক'ত যাম? পাঞ্জাঘাট বাজাৰত যাম। তাত দেখুৱাই আছোঁ আপোনালোকক শ্বপিং মল। এতিয়া গৈ থাকোঁ, আৰম্ভ। আমি এতিয়া পাই গ'লোঁ হাই ৰোড, যিকেহে হাই ৰোড, ইমান ধুনীয়া ৰাস্তা। আৰু এতিয়া পাই গ'লোঁ আমি শ্বপিং, আজি কাপোৰৰ দোকান পাই গ'লোঁ আমি। এতিয়া আমি লগৰবিলাক কাপোৰ ল'ব বোলে, এইটো কাপোৰ ল'ব বুলি চাচোন, ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াত। আপোনালোকক চাইখিনি কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু আহি পাই গ'লোঁ আমি হোটেল, যিকেহে হোটেল, ইমান ধুনীয়া হোটেল চাচোন, ইমান ধুনীয়া চাবলৈ চাচোন। আপোনালোকক কেনেকুৱা লাগিছে চাচোন, কমেণ্টত জনাবচোন। এইটো প্ৰাগ বুলি ক'ব না হোটেল বুলি ক'ব আপোনালোকে, চাচোন কমেণ্টত জনাচোন। ইমান ধুনীয়া চাবলৈ চাচোন। ইপানে আছে মাছ, আৰু চাচোন ইমান মাছেই আৰু যিকেহে মটন বিৰিয়ানী খাবলৈ আহিছিলে। মটন বিৰিয়ানী পাই নে নাই চাই। মটন বিৰিয়ানী পালেতো ভাল কথা আছিল, কিন্তু নাই বুলিহে কৈ আছে। এতিয়া কি কৰা, উপায় নাই, বেলেগ হোটেলতো যাবতো লাগিব, পেটটোতো পূজা কৰি ল'বই লাগিব। ইমান ভোক লাগিলে তথাপিও বেলেগ হোটেলত যাইখিনি চাওঁ, চেষ্টা কৰি চাওঁ, পাই নে নাপায়। তাত যাইখিনি নাপালেতো আৰু কিবা এটা ব্যৱস্থা কৰিব লাগিবই, যিকেহে ভোক লাগিলে। তো এতিয়া আমি গৈ থাকিম। হোটেলটো ইমান ধুনীয়া আছিল, ইমান ডাঙৰ আছিল, কিন্তু টাইম অভাৰ হৈ গ'ল বোলে। আজি খ্ৰীষ্টমাছৰ দিন গোটাই শেষ হৈ গ'ল বোলে মটন বিৰিয়ানী। এতিয়া আমি আকৌ ঘূৰি যাই আছোঁ বেলেগ হোটেলত। তাত যাইখিনি পালে পাল, নাপালেতো বেলেগ এটা ব্যৱস্থা কৰিব লাগিব। চাচোন ইয়াত আৰু কি ধুনীয়াকৈ সজাই থৈছে, ইমান চাবলৈ ধুনীয়া। আৰু আমাৰ লগৰজনে ফটো তুলি আছে, সেইটো কাৰণে। আৰু ইয়াত চাচোন মাছ, ইমান ধুনীয়া মাছ, ইমান ধুনীয়া পানীৰ মাজত। আৰু ইফালে চাচোন ইমান মানুহে লাইন ভাত খাইছে ভিতৰত, চাচোন ইমান লাইন মানুহবিলাক গাড়ী পাৰ্কিঙত ৰাখিখিনি চাচোন। ইমান তাত ফটো তুলিব আহে, ভাত খাবলৈ আহে, ইমান দামী মানুহবিলাক আহে ইয়াত। পইচা যিমান পইচা ওলা, যিমান দামী মানুহবিলাক আহে। যিকে নহওক দে, আমি এতিয়া গৈ আছোঁ বেলেগ ৰাস্তাত। আমি যাম, ৰাস্তা পাৰ হৈ কিনে আমি এতিয়া বেলেগ হোটেলত। আৰু এইপিনে আহি আছে কিবা এম্বুলেঞ্চ আহি আছে, কোনোবাই কিবা হৈছে নেকি। যিকি নহওক, মানুহৰ জীৱনত কোনো এটা কিবা নহয় এটা প্ৰব্লেম হৈয়ে থাকে সকলোৰে। তো কোনো মানুহে ক'ব নোৱাৰে, ভগৱানে আচলতে ভালে হৈ থাকিব সকলোৰে।
বিচৰে আহি পাই গ'লো আৰু এইখন হোটেলত চাচোন কাষত ৰাস্তাৰ কাষত চাচোন গছৰ মাজত লাইট বল ইমান ধুনীয়াকৈ সজাই থৈছে চাই কিনে মনটো ইমান ভাল লাগিলে ইমান যে ভাল লাগিলে আৰু আমি এতিয়া গৈ আছোঁ হোটেলত যিটো চিৰি হোটেলৰ ওপৰত গৈ আছোঁ মটন বিৰিয়ানীৰ কাৰণে মটন বিৰিয়ানী পাই নাপায় চাং এতিয়া এইখন হোটেলত ইমান ধুনীয়া হোটেল এইখন ইমান ডাঙৰ হোটেল কমচে কম 3-4 তলা হ'ব এইখন বিল্ডিঙে আৰু আজিৰ ভিডিঅ'টো চাইখিনি কেনেকৈ লাগিছে আপোনালোকে যদি ভাল লাগিছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো বাই বাই